তো গাইজ সকলোলৈ শুভ ৰাতিপুৱা জনাইছোঁ পোনপ্ৰথমে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো মই কেইটাদিন ভিডিঅ' দিব পৰা নাই, বিশেষ এটা কামত ব্যস্ত হৈ আছিলোঁ, তো গম পাব জনাই আছোঁ। তো আজি আমি আমাৰ স্কুলৰ প্ৰাংগণতে এখনি সাধাৰণ সভা আয়োজন কৰিছোঁ। সাধাৰণ সভা তাৰ বিষয় গাঁওখনত বহুত সমস্যা আছে, সেই সমস্যাবোৰ সমাধান ধৰক কেনেকৈ সমাধান কৰিব পাৰি অলপ চলপকৈ। তো সেই সন্দৰ্ভতে আমি গাঁওখনত তো আমাৰ বিশেষ এনেকুৱা জেগা নাইতো, আমি স্কুলৰ আজি যিহেতু স্কুলো বন্ধ, সেইকাৰণে আমি স্কুলৰ প্ৰাংগণতে এখনি সাধাৰণ সভা আয়োজন কৰিছোঁ। ইয়াতে এইবিলাক ডেকৰেশ্যন অলপ কৰিব লগা আছে, চিজিল অলপ লগাব লগা আছে। মানুহবিলাক আহিব, এইফালে বহা জেগাবিলাক ঠিক কৰিব লাগিব, এফালে বেনাৰ চেনাৰ লগাব লগা আছে। তো আপোনালোকে চাই থাকক। তো গাইজ এইখন আমাৰ বহুত ভিতৰুৱা গাঁও, পাহাৰৰ ভিতৰৰ গাঁও আৰু খেতি অঞ্চলৰ চবতকৈ পিছপৰা গাঁও বুলি ক'লে আমাৰ গাঁওখনে। আৰু ৰাস্তা ঘাটবিলাক বহুতে বেয়া, যিসকলে আহিছে গম পায়, দেখা পাইছে। তো ইয়াতে এখন গাঁৱৰ মানুহবিলাক বহুতে পিছপৰা আৰু বহুত দিশতে পিছপৰা, ৰাজনীতিৰ দিশতে হওক, শিক্ষাৰ দিশতে হওক। তো আৰু আমাৰ ইয়াৰ মানুহখিনিয়ে 95% মান মানুহে আমাৰ দিন হাজিৰা কৰিয়ে চলে। বহুত পিছপৰা গাঁও আৰু এইখন। ইয়াতে আমাৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক আছে, সমস্যাবিলাক সমাধান কৰিবলৈ আমি আমাৰ আজি আমাৰ লখিমপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণতে আমি এখন সাধাৰণ সভা আয়োজন কৰিছোঁ। তো সেইবিলাক কামৰ কাৰণে মই এদিন ব্যস্ত হৈ আছিলোঁ বহুত কিবা কামত। তো গাইজ আমাৰ দুই এটাকৈ মানুহবিলাক লাহে লাহেকৈ আহিছে আৰু চাবি গাঁৱৰ মানুহখিনি আহি গৈছে। হ'বৰ কাৰণে ডেকৰেশ্যন অলপ কৰি আছোঁ, কেনেকৈ কৰিলে হ'ব আমি এইবিলাক অলপ কৰি আছোঁ। তো বেনাৰখন আপোনালোকে অলপ চাই লওক। এইফালে আমাৰ অতিথিৰ কাৰণে বহা মঞ্চটো সজোৱা হ'ল। আমাৰ ইয়াতে আকৌ ৰাইজ বহিব। তো ইয়াতে আমি ইমান সেনেকুৱা ব্যৱস্থা কৰা নাই, চকী ব্যৱস্থা আমাৰ সেনেকুৱাকৈ নাই, বাজেট কম। আমি ইয়াতে ঢাৰি পাৰি দিম, পাতি এনেকুৱাকৈ অলপ কৰিব লাগিব কম বাজেটত। আৰু এইফালে আমাৰ মানুহবিলাক আহিছে, বতাহ আহি গ'ল। এই কোমল দা, ঢোল বজাব লাগিব নহয়, বজাই দিম। ঢোলটো আনিবি যা তই। আৰু এইফালে গাইজ বাঁহৰ গাড়ী ইমান খোৱা বাঁহ লৈ যায়, ইমান ৰাস্তা বেয়া তথাপিও ইমান খোৱা বাঁহ লৈ যায়, ইমান ৰিক্সত। মই ৰাতিপুৱাই ওলাই অহা, এতিয়া যাওঁ গা পা ধুই অলপমান সাজি কাজি আহোঁ ময়ো। চাওক আগলৈকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো কেনেকৈ লাগে জনাব। ভাল হৈছেনে বেয়া হৈছে, গতিকে ভিডিঅ' চিডিঅ' বনোৱা ইমান অভিজ্ঞতা নাই, নতুনকৈ আৰম্ভ কৰিছোঁহে। তো গাইজ মই ঘৰত যাই গা পা ধুই ওলাই আহিলোঁ। তো মোৰ পিছফালে গাঁৱৰ আই মাতৃসকলেও লাহেকৈ ওলাই আহিছে আৰু আহি আছে তথাপিও মই ধুনীয়াকৈ ওলাই আহিলোঁ। তো গাইজ ভাল লাগিছেনে নাই অলপ জনাব। তো চাই থাকক। তো গাইজ চব ঠিক হৈ গৈছে, ৰেডি হৈ গৈছে। আমাৰ এইফালে চাউণ্ড ছিষ্টেমত আছে আমাৰ সদস্য দিব ফোন ভৰালি হয়তো দেৱজিত মিঠি। ভিতৰৰ ভাগ মই দেখাইছোঁ গাইজ, গোটাই ছেট হৈ গৈছে, গোটাই ঠিক হৈ গৈছে। তো গাইজ কাৰ্যসূচী অলপ বনাব লগা আছে, সেইখিনি কৰি লওঁ। তাৰপিছত পৰৱৰ্তী কাৰ্যসূচীবিলাক লাহে লাহেকৈ আগবঢ়াম আৰু সময় হৈ গৈছে।
তো ইয়াতে বহিকে অলপমান চবেই ডিছকাছ কৰিলে মাজে মাজে কেনেকুৱা কৰা হ'ব চবেও বনাই চলো আহি গৈছে আৰু এফালে চব ৰেডি এফালে মঞ্চ ৰেডি একদম ডেক'ৰেশ্যন ৰেডি এফালে আহি গ'ল আমাতকৈ একদম ৰেডি তো এতিয়া আহিব লাগে খালি অতিথি দুই এটা আহি পাইছে চব ৰেডি অতিথি লাহে লাহেকৈ আহি আছে বৰ কিবা কবি নেকি বয়ৰ পৰা আজি মেকআপ কৰি আহিছে আপুনি আজি খবৰখনৰ কিবা ক'ব নেকি দুই এষাৰমান মোৰ দৰ্শকক এনে আমাৰ সমস্যাবিলাক কেনেকুৱা সমস্যাবিলাক কি ঘৰ কেনেকুৱা আজি আজি এই খুবেইখনত তুমি কিবা ক'বা নেকি দুই এষাৰ ক'বা কম মানে এতিয়া টাইমটো হৈ গৈছে কিন্তু আমাৰ যিকেইটা অতিথিকেইটা এতিয়া বৰ্তমান এটা আহি পোৱা নাই সেইটো কাৰণে সকলো ৰাইজে অলপ ৱেইট কৰি আছে ধুনীয়াকৈ এটা বনাম মোৰ ফালৰ পৰা ক'ব লগা ইমানে আছে ডাঙৰীয়া আপুনি দুই এষাৰমান মোৰ দৰ্শকক যদি কৈ দিয়ে আজি আমাৰ লখিমপুৰ গাঁৱৰ সাধাৰণ এটা সভা পাতিছোঁ এই আমি অতিথি আমাৰ টাউনখনৰ পৰা মাতিছোঁ এই অতিথিকেইটা আমি ৰখি আছোঁ সময় দিয়া আছিল চাই 11টা বজাত মিটিংখন আমাৰ টাইমটো অকণমান আগবাঢ়িছে ভালকৈ আমি অতিথিকেইটা অপেক্ষা কৰি আছোঁ আমাৰ মুখ্য অতিথি আহি আছে বোলে তো আমি আদৰণি জনাবলৈ সকলোৱে ওলাই আহিছোঁ সকলোৱে আকৌ আমাৰ আগফালে ঢোল বাঁহী লৈ চবেও ৰেডি তো আমাৰ মুখ্য অতিথি আহি পাইছে এয়া পাহাৰীয়া ৰাস্তাত খালৰ আমাৰ ৰাস্তা একদম নমস্কাৰ ছাৰ গাইছ এতিয়া আমাৰ আদৰণি কৰা হৈছে কৰিলে আমি সকলোৱে গম পাইছোঁ যে যিহেতুকে আমাৰ লখিমপুৰ গাঁওখন বিভিন্ন ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে আৰু এইবোৰ কেনেদৰে সমাধান কৰিব পৰা যায় এইবোৰ কথা বিতংভাৱে আলোচনা কৰি যিহেতুকে ইতিমধ্যে নতুনকৈ আমাৰ কেইবাগৰাকী জনপ্ৰতিনিধি আমাৰ উপস্থিত আছে গতিকে তেখেতসকলৰ লগত আলোচনা কৰি বা তেখেতসকলৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি আমি কেনেকৈনো সমস্যা পিছ পৰি থকা হ'লেও যিহেতু সিহঁতে বহুত দুখ কষ্টৰে পঢ়া শুনা কৰি বৰষুণ দিলে বোকা পানী হয় আৰু ৰ'দ বেছি হ'লেও কষ্ট হৈ যোৱা সেই কষ্ট দুখ সহ্য কৰিও আমাৰ গাঁওখন বেছিকৈ নহ'লেও দুই এজন হ'লেও উত্তীৰ্ণ হৈছে সেয়েহে আমি আনন্দিতেৰে আমাৰ লখিমপুৰ তিৱা উন্নয়ন কমিটিৰ তৰফৰ পৰা এওঁসকলক আমি সম্মাননা জনাব বিচাৰিছোঁ
আমাৰ প্ৰচাৰক সম্পাদক শ্ৰীযুত ৰুবুল কুমাৰ। সখী বান্ধি দিছিল, যিটো আমাৰ আগতে সখী বুলি কৈছিল, এই সখী বান্ধি দিছিলে তেওঁলোকে। এতিয়া আমি ধৰক ৰাস্তাৰ কাৰণে হওক কিবা কাৰণে হওক দুটা দুবাৰ পৰা অলপ কম অহা যোৱা হৈছে বা আমি ইয়াত কম আহোঁ, তথাপিতো আমি কেতিয়াবা ইলেকশ্যন আহিলে বা নিৰ্বাচন আহিলে মই যিখিনি মোৰ ফালৰ পৰা যিখিনি ক্ষমতা বল শক্তি যিখিনি দিব পাৰোঁ, মই সকলো ৰাইজক আমাৰ লখিমপুৰ বুলি নহয়, আমাৰ গোটেই ক্ষেত্ৰী আমাৰ সেই ৱাৰ্ড 10টা ৱাৰ্ড মই গোটেইকেইটা চাবলৈ মই অলপ হ'লে আমাৰ বিশেষকৈ এই বেকৱাৰ্ড আমাৰ য'ত নেকি ভিতৰৰ গাঁওকেইটা আমাৰ তথা লখিমপুৰতে হওক বা টেঘেৰা আৰু কচমুটি বিশেষকৈ ভিতৰৰ গাঁওকেইটা আজি তাৰিখলৈকে ইমানটা উন্নতি হোৱা দেখা নাই। গতিকে এইবোৰত মই অলপ চকু দিম বুলি ভাবিছোঁ। আলহীবিলাক গোটেই বিদায় দিয়া হৈ গ'ল, অতিথিবিলাক নিমন্ত্ৰিত আমাৰ অতিথিবিলাক যিবিলাক আছিলে গোটেই আমাৰ বিদায় দিয়া হৈ গ'ল। তো মই এইবিলাক ভিডিঅ' কৰিব নোৱাৰিলোঁ, তো আমাক গোটেই হৈ গ'ল। তো আমি স্কুলৰ পৰা আহি আমি এতিয়া ডেকাচাং পালোঁ, ডেকাচাঙত গোটেই বস্তুবিলাক চিজিল লগাই দিলোঁ। তো এতিয়া আমি অলপ জিৰাই লৈছোঁ, বহি আছোঁ, চবেও এইবিলাক ক'ত কি হ'ল কি নহয় এইবিলাক চিন্তাবিলাক কৰি আছোঁ, কি কৰা যায় আকৌ আগন্তুক দিনত এইবিলাক চিন্তা লৈ পেলাই আলোচনা কৰি আছোঁ, কথা পাতি। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু চেনেলত নতুনকৈ আছে যদি কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক এটা মাৰি দিব, আৰু শ্বেয়াৰ কৰি দিব, যাতে আমাৰ আগুৱাই যাব পাৰোঁ। তো আশীৰ্বাদ কৰিব আপোনালোকে। তো এইখিনিকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। সেৱা।